নলবাৰী বিধানসভা সমষ্টিৰ সমিতিৰ যি এই দেশপ্ৰাণ নগেন শৰ্মা ভৱনৰ প্ৰাংগণত নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী প্ৰক্ৰিয়া আমাৰ সন্মানীয় অসম চৰকাৰৰ দক্ষ কেবিনেট মন্ত্ৰী নলবাৰীৰ ৰূপকাৰ প্ৰজ্ঞাৰ সাধক জয়ন্ত মল্ল বৰুৱা দেৱৰ সহধৰ্মিনী জুলি ডেকা বৰুৱা বাইদেৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। তাৰ কাৰণে আমাৰ নলবাৰী বিধানসভা সমষ্টিৰ তৰফৰ পৰা তেখেতক আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে এইবাৰ নলবৰীয়া মানুহে আমাৰ নলবাৰীৰ মৰমৰ বিধায়ক অতি দক্ষ বাকপটু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দেৱক বিপুল ভোটত জয় লাভ কৰাৰ কাৰণে সংকল্প লৈছে আৰু সকলোৱে নিশ্চিত হৈছে। আজি যি এই বৃহৎ ৰেলী, এই ৰেলীয়ে ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাৰ জয় ঘোষণা কৰিছে। এতিয়া কেৱল সকলোৱে এটা কথা বাট চাইছে যে জয়ন্ত মল্ল বৰুৱাক কিমান ভোটত আমি জয়যুক্ত কৰাব পাৰোঁ, সেই আমাৰ সংকল্প লৈছে। যাতে সিদিনাখন আমি এই মঞ্চৰ পৰা আহ্বান জনাম যাতে সিদিনাখনে সকলোৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আবাল বৃদ্ধা বনিতাই সকলোৱে ওলাই আহি জয়ন্ত মল্ল বৰুৱাৰ পদুম ফুলৰ ছবিত ভোট দি তেখেতক বিপুল সংখ্যক ভোটত জয়যুক্ত কৰি নলবাৰীৰ যি এই উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা, সেই যাত্ৰা যাতে ধাৰাবাহিকভাৱে চলি থাকে, নলবাৰীৰ উন্নয়ন যাতে স্তব্ধ নহয়, তাৰ কাৰণে সকলো ৰাইজক বিনম্ৰতাৰে আহ্বান জনাই পুনৰবাৰ কৈছোঁ জয়ন্ত মল্ল বৰুৱাক বিপুল ভোটত জয়যুক্ত কৰাব লাগে। আজিৰ এই যি আমাৰ নলবাৰীৰ মাজমজিয়াত যোনটো কাৰ্যালয় আছিলে তাৰ অসম গণ পৰিষদৰ তাৰে আজি মুকলি কৰাৰ বাবে মাতিছিল, কিন্তু এয়া অকল আনুষ্ঠানিকভাৱে আজি মুকলি হৈছে। বহুত দিন আগৰ পৰাই তেখেতসকলৰ আমাৰ লগত আজি প্ৰচাৰ সভাত গৈয়ে আছিল আৰু আজি আনুষ্ঠানিকভাৱে ইয়াত মুকলি কৰিল। মোৰ লগত প্ৰত্যেকজন আমাৰ অগপৰ নেতৃবৃন্দসকল বা ইয়াৰে দলীয় কৰ্মীসকল আজি একেলগে হয় আমি ধুনীয়াকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি সেই আমি ইয়াতে আলোচনা কৰিলোঁ যে আমাৰ যি মিত্ৰজোঁটৰ দল অসম গণ পৰিষদৰ লগতে আমাৰ বিজেপি আৰু BPFৰ তিনিটা দলৰ মিত্ৰজোঁটৰ যি দল আমি একেলগে ভৱিষ্যত আমাৰ যি নলবাৰী উন্নয়নৰ ধাৰাটো আগবঢ়াই নিয়াবলৈ এইবাৰ আমাৰ যি বিজেপিৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেওঁ সংকল্পবদ্ধ হয় আজি নলবাৰীক আগুৱাই নিয়াৰ প্ৰত্যেকজন আমাৰ মিত্ৰজোঁটৰ ব্যক্তিসকলৰ লগত আমি একবদ্ধ হৈ নিয়াৰ চেষ্টা কৰিম। আৰু এইবাৰ যোৱাবাৰ আমি 1,06,000 ভোটেৰে জয়যুক্ত কৰি আমাৰ চৰকাৰ বা আমাৰ ইয়াতে বিজেপি চৰকাৰ গঠন হৈছিল মিত্ৰজোঁটৰ চৰকাৰ। এইবাৰ পুনৰ আমি তাতছেও বেছি 1.5 লাখ ভোটেৰে আমি নিয়াৰ সংকল্প লৈছোঁ আৰু আমি আটাই আজি এইবাৰ বহুতখিনি মই সভাত গৈছোঁ, তাতে আমাৰ যিখিনি সমাজ বা আমাৰ ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱেৰে আমি দেখি আহিছোঁ আৰু তেওঁলোকৰ মুখত যি আমাৰ এটা পজিটিভ এটা আমি ভাইব দেখিছোঁ, এইখিনি নিশ্চয় আমাক আৰু সাহস যোগায় আমাক আগন্তুক আমি আৰু নিৰ্বাচনত বিপুল ভোটেৰে জয়যুক্ত কৰি নিয়াৰ। আৰু আটাই মই ৰাইজক আজি আপোনালোকৰ ইয়াৰ তৰফৰ পৰাই আহ্বান জনাইছোঁ। আমাৰ যি 9 তাৰিখ এপ্ৰিলৰ 9 তাৰিখে আমাৰ ভোটদান আছে, প্ৰত্যেকজন ইয়াৰ বিবেকবান ব্যক্তি আমাৰ শিক্ষিত নগৰীৰ প্ৰত্যেকজন আমাৰ নলবাৰীবাসীক চবেই ওলাই আহক আৰু নলবাৰীৰ স্বাৰ্থৰ কাৰণে তেওঁসকল আজি এই ভোটদানৰ দিনাখন স্বতঃস্ফূৰ্তভাৱেৰে নিজৰ মনত প্ৰাৰ্থীজনক আগুৱাই নিয়াৰ সহযোগ কৰক। মই আজি কিছুদিনৰ পৰা আৰম্ভণিটো খুব বৰষুণে, তাৰ মাজতো আমি বিভিন্ন গাঁও অঞ্চলৰ ভিতৰ অঞ্চলবিলাক গৈ ৰাইজৰ লগত মতামত কৰিছোঁ বা তেওঁলোকক লগত অকণমান কথা পাতিব বিচাৰিছোঁ আৰু প্ৰত্যেকটো সভাতে মই ভাল সঁহাৰি পাইছোঁ। আমাৰ বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰী যিখিনি নতুন ছাত্ৰ ছাত্ৰী আজি নতুন ভোটাৰ বুলি কওঁ, তেখেতলোকক অহা দেখিছোঁ আৰু তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ মই। লগতে আমাৰ অসংখ্য মহিলা ওলাই আহিছে, আজি ৰাইজ ওলাই আহিছে, মই ভাল সঁহাৰি পাইছোঁ। অসম গণ পৰিষদ দলৰ আমাৰ নলবাৰী সমষ্টিৰ মিত্ৰজোঁটৰ কাৰ্যালয়, এইটো অসম গণ পৰিষদৰ নেতৃত্বত হৈছে। আমি এই কাৰ্যালয়টো আজি উদ্বোধন কৰিলোঁ আৰু ইতিমধ্যে আমাৰ নলবাৰী সমষ্টিত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ব্যাপক হাৰত নিৰ্বাচনী তৎপৰতা অৱলম্বন হৈছে।
এতিয়া আপোনালোকে দেখা পাইছে আমি মণ্ডল ভিত্তিত সভা কৰিলোঁ। আজি আমি ইয়াত সভা কৰিলোঁ। আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিজন পৰিয়ালৰ সদস্য ইয়াত উপস্থিত আছে আৰু আটাই সংকল্প লৈছে যে জয়ন্ত মল্ল বৰুৱা দেৱক বিপুল সংখ্যক ভোটত ভোট দি জয়যুক্ত কৰিব লাগে আৰু নলবাৰী উন্নয়নৰ স্বাৰ্থত আৰু ডেভেলপ আগবঢ়াই নিয়াৰ কাৰণে জয়ন্ত মল্ল বৰুৱাক সকলোৱে ভোটদান কৰাৰ কাৰণে সংকল্পবদ্ধ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।